বিজ্ঞানগুৰু ডক্টৰ ৰনেন বৰ্মনৰ গীতে জিনিলে হৃদয়। এটা গীত দুবাৰ শুনিলে চকুলো ওলাব আপোনাৰো। মা আহিবানে তুমি আকৌ এবাৰ গানটো যিসকলে দ্বিতীয়বাৰৰ বাবে শুনিব আৰু যিসকলৰ হৃদয় শিলাময় নহয়, শিলাময় হ'লেও কঠিন শিলাজাৰ নহয়, তেওঁলোক চকু পানী ওলাবই। পেছাত বিজ্ঞান গুৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী ডিন বিজ্ঞান গুৰু ডক্টৰ ৰনেন বৰ্মন, চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জাপাৰকুছি নিবাসী প্ৰয়াত উপেন্দ্ৰনাথ বৰ্মনৰ সুযোগ্য পুত্ৰ ডক্টৰ ৰনেন বৰ্মনে নিজৰ স্বৰ্গগামী মাতৃ কুঞ্জলতা বৰ্মনক সুঁৱৰি গাইছে, মা তুমি আহিবানে আকৌ এবাৰ। মাতৃ ভক্তি আৰু মাতৃ বন্দনাৰ এক আৱেগিক গীত। নিজৰ কথা আৰু সুৰেৰে গীতটো হৃদয়স্পৰ্শী কণ্ঠদান কৰিছে ডক্টৰ ৰনেন বৰ্মনে। ডক্টৰ ৰনেন বৰ্মনৰ মা তুমি আকৌ এবাৰ আহিবানে আৰু সাৰ পাই কেতিয়াবা দুপৰ নিশাই গীত দুটাৰ অডিঅ' আৰু ভিডিঅ' বৃহস্পতিবাৰে বিয়লি চহৰৰ জাপাৰকুছি শিৱ আশ্ৰম প্ৰাংগণত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। গীত দুটা মুকলি কৰে গীতিকাৰ সুৰকাৰ অনুকূল শৰ্মা আৰু অনাতাঁৰ শিল্পী অনিল বৰকটকীয়ে। ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী ডাক্তৰ ভূপেশ চক্ৰৱৰ্তীয়ে। সাংস্কৃতিক কৰ্মী ননীগোপাল বৰ্মন আৰু প্ৰণৱজ্যোতি ডেকাই পৰিচালনা কৰা অনুষ্ঠানটোত কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামী, বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপক তথা লেখক ডক্টৰ সুশান্ত কুমাৰ কাশ্যপ, জাপাৰকুছি শিৱ আশ্ৰমৰ সভাপতি মুনীম পাঠক, সম্পাদক ভৱেন বৰ্মন, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান আদি উপস্থিত থাকে। কণমানি শিল্পী তানিষ্কা বি কাশ্যপে এটা গীত পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰি তোলে। অনুষ্ঠানৰ আৰম্ভণিতেই কামেশ্বৰ দাসে এটা গীত পৰিৱেশন কৰে। লিখিছিলোঁ মা যিটো আজিৰ পৰা 2 বছৰ হৈ গ'ল, তেতিয়া মই গীতটো লিখি থৈছিলোঁ, সুৰ কৰা নাছিলোঁ। আচলতে মা প্ৰত্যেকৰে জীৱনৰ এনেকুৱা এটা শব্দ যিটো আমি কোনেও অনুভৱ কৰিব নোৱাৰোঁ। মা যোৱাৰ বেদনা যিবিলাকে পাইছে তেওঁলোকে বুজি পায়। সেইটোকে আমি খুব দৰদি এটা গীত লিখিছিলোঁ। গীতটো মই সুৰ কৰিলোঁ আৰু বাণীবদ্ধ কৰিলোঁ। গীতটোৰ ভাষাটো যথেষ্ট ইমোচনেল। গতিকে সেই গীতটো নিশ্চয় আমাৰ মডাৰ্ণ যিখিনি মিউজিক আছে খাপ খুৱাই কৰিছোঁ। আৰু আমি আশা কৰিছোঁ আমাৰ জেনেৰেশ্যন এনেকুৱা গীত উচিত বুলি ভাবোঁ। মাৰ প্ৰতি এটা শ্ৰদ্ধা সোমাইছে। তেখেতৰ মা অকল মোৰ মা বুলি নহয়, সকলো মাৰ কাৰণে উৎসৰ্গা কৰা হৈছে। যিসকলে নিজৰ ল'ৰা ছোৱালীক ডাঙৰ কৰি এই সংসাৰ কৰি গৈছে, সেই সকলোৰে প্ৰতি মই গীতটো উৎসৰ্গা কৰিছোঁ। প্ৰথম গীতটো। আৰু 2 নম্বৰ যিটো গীত, তেখেতে ডক্টৰ সূৰ্য কুমাৰ বৰা, তেখেতে এডিচি হৈছিলে, তেখেতে খুব ভাল গান লিখে। তেখেতে এটি গীত মোক লিখিছিলে আৰু সেই গীতটো সেই গীতটো 2 নম্বৰ যিটো গীত মই গাইছোঁ, সেই গীতটো তেখেতে এটা ইমোচনেল এটা জড়িত আছে, চেণ্টিমেণ্ট এটা জড়িত আছে। তেওঁ মানে ভাবে যে জীৱনত যদি ঘূৰি যোৱা যায় কি কি ঘটনা ঘটিছিলে জীৱনত, সেইটোকে লৈ তেখেতে ভাবখিনি প্ৰকাশ কৰিছে। এটি ৰোমান্টিক গীত, 2 নম্বৰ গীতে ৰোমান্টিক গীত, প্ৰথম গীতটো এটি ইমোচনেল চেণ্টিমেণ্টেল গীত। এই দুয়োটা গীতে মই ভাবিছোঁ আমাৰ প্ৰজন্ম নিশ্চয় আদৰি ল'ব। দুয়োটা গীতৰ লগত জড়িত হৈছে ভালেখিনি। সংগীত খুব ভাল কৰিছে, অংকুৰ সংগীত কৰিছে আৰু তেখেতে ইতিমধ্যে কেইবাটাও গীত সংগীত কৰিছে। মিউজিক মই ভাবিছোঁ আধুনিকতাৰ লগত সামঞ্জস্য দি মিউজিকখিনি কৰা হৈছে। আৰু এই গীতকেইটা দৰ্শকৰ মাজত লৈ যোৱাৰ ক্ষেত্ৰত ভালেখিনি ব্যক্তিয়ে সহায় কৰিছে। ননী আছে, তপন আছে, ভালেখিনি গীতটি সকলোৱে আদৰি ল'ব। আৰু এইটো আমি কেইবাটাও প্লেটফৰ্মত আমি ৰিলিজ কৰিব গৈ আছোঁ গীতটি। আৰু কেইদিনমানৰ পিছত এইটো আমাৰ অনলাইন যোগে উপলব্ধ হ'ব, কেইবাটাও চেনেলত উপলব্ধ হ'ব। কিমান মান দিনৰ প্ৰয়োজন? গাঁৱতে লিখিছোঁ 2 বছৰ, প্ৰথম গীত মা আৰু সেই গীতটো সেইকাৰণে সংগীত কৰোঁতে আচলতে সময় লাগে সদায়। যিহেতু মই শিক্ষা জগতৰ লগত জড়িত, এগৰাকী অফিচাৰ, মই এখন বিশ্ববিদ্যালয়ৰ এগৰাকী ডিন, সময় খুব কম হয়। তাৰ মাজতে ৰাতি ঘৰত গৈ যিখিনি সময় পায় তাতে ফুলখিনি কৰা যায় আৰু তেনেকৈ মিউজিকখিনিও আমি কৰোঁ। গতিকে তাত সময় লাগিছে। সময় লাগিলে মই ভাবিছোঁ এনে সময়লৈ কাম কৰিলে সময়লৈ ভাল হয়।
এটি যদি গীত গুণগুণাই দিয়ে সঁচাকৈ ভাল লাগে এটি গুণাই কিবা কৰোঁ বিশিষ্ট গীতিকাৰৰ গীত মোৰ হাতত আছে এতিয়াও তেখেতসকলে গীত কৰিব দিছে আপোনালোকে জানে গুণমণি বৰা তেখেতৰ বহুতকেইটা গান গীতিমালিকাত প্ৰকাশ হৈছে তবলা সংগত বিভিন্ন গায়কে গাইছে তেখেতে কেইবাটাও গীত মোক দি থৈছে আৰু ইয়াৰ দুটা গীত মই ইতিমধ্যে প্ৰায় কমপ্লিট কৰিছোঁ এই দুটা গীত মই ভাবিছোঁ অহা মাহ বা মাৰ্চৰ আৰম্ভণিতে গুৱাহাটীত মই দুটা গীত ৰিলিজ কৰিম কাৰণ তেখেতৰ এতিয়া স্বাস্থ্য বেয়া তেখেতে নিজে ৰিলিজ কৰিম বুলি যিহেতু কৈছে গুৱাহাটীত গতিকে গুণমণি বৰা তাত থাকিব আৰু কেইবাগৰাকী শিল্পী তাত উপস্থিত থাকিব মই ভাবিছোঁ হয় গুৱাহাটী প্ৰেছ ক্লাব বা আমাৰ কলাক্ষেত্ৰই হওক বা আমাৰ যিকোনো এটা মেৰিট ভালকৈ ৰিলিজ কৰিম তাৰ সেই দুটা গীত আকৌ মোৰ হাতত বৰ্তমান আছে কৰা হৈ গৈছে গীত দুটা মই আখৰে নলবাৰীত যিহেতু মোৰ নিজৰ ঘৰ সেইকাৰণে মা যিহেতু ইয়াৰে আমি ইয়াতে জন্ম গতিকে মই ভাবিছোঁ এই গীতটো আছিলে মই সেইকাৰণে ভাবিছিলোঁ নলবাৰীতে মই ৰিলিজ কৰিম গীতটো যিয়ে হওক য'তেই হওক মই নলবাৰীত লিখা গীত কিন্তু এইটো মোৰ মা বুলি নহয় সকলো মাৰ ক্ষেত্ৰতে প্ৰযোজ্য এইটো গীত প্ৰথম গীতটো নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম